নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 ডিচেম্বৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুন আৰু পুৰণা লগতে সকলোৱে আবেদন কৰিব লাগিব ৰাতিপুৱা, কিয়নো ৰাতিপুৱাৰ পৰা চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া পৰ্টেল মুকলি কৰিব। কেৱল ইয়াৰ নহয়, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিজন কৃষকে পুনৰ পঞ্জীয়ন কৰিব লাগিব, অন্যথা কৃষকৰ টকা নাপাব। কেৱল ইয়াৰ নহয়, ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব ৰাতিপুৱাৰ পৰা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাই দিব 10,000 টকা। কেৱল ইয়াৰ নহয়, লাখ লাখ ৰেচন কাৰ্ডৰ খৰিৰ বাবে এটা ভাল খবৰ, কিয়নো SBIৰ একাউণ্ট থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'কেইটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ এটা দিন বাকী আছে, সাজু কৰক একেখন নথি পত্ৰ, অন্যথা হিৰ' হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলাসকলৰ বাবে 11 টকাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিলে। 15 পৰা 28 ডিচেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হ'ব হিতাধিকাৰীৰ বাছনি সভা। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এই সভা। অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলোৱে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পুৰণা অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন। বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল। কেৱল ইয়াই নহয়, একোটা সমষ্টিতে 40,000কৈ নতুনকৈ অৰুণোদয় হিতাধিকাৰী বাছনি কৰিব চৰকাৰে। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, তথাপিও আপোনাৰ নামটো পঞ্জীয়ন কৰিব লাগিব আৰু ৰাতিপুৱাৰ পৰাই চৰকাৰে আৰম্ভ কৰিব ইয়াৰ বাবে অভিযান। ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ বাবে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আপোনাক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ বাবে। 15 ডিচেম্বৰৰ পুৱাৰে পৰাই আৰম্ভ হ'ব নাম পঞ্জীয়ন প্ৰক্ৰিয়া। বাছনি সভাত নাম অন্তৰ্ভুক্ত কৰিলেহে পাব অৰুণোদয় আঁচনি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি অৰুণোদয়ৰ টকা পৰাই তেনেক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। লগতে যিসকল পুৰণা হিতাধিকাৰী আছে বা নামটো কৰ্তন কৰা হৈছে, সেইসকলৰ নতুনকৈ নাম পঞ্জীয়ন কৰা হ'ব। তাৰ বাবে চৰকাৰে বিশেষ এখন সভা আয়োজন কৰিব আৰু সভাত গৈ আপোনাৰ নতুনকৈ নামটো দিব লাগিব আৰু তেতিয়া পাব অৰুণোদয় আঁচনিৰ টকা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, বীমা কৰা কৃষকক চৰকাৰে দিব ক্ষতিপূৰণ। 15 ডিচেম্বৰৰ ভিতৰত কৰক পঞ্জীয়ন, অন্যথা আপুনি টকা নাপাব। চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিলে। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান? পূৰ্বকে অনিষ্ট কৰিছে নেকি আপোনাৰ কৃষি পথাৰ? পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে এতিয়া। নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকে। চৰকাৰে ক্ষতিপূৰণ দিব কৃষকক। ফচল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব পঞ্জীয়ন। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰাইছে সকলোৱে পাব ধনৰাশি। দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমা যোজনাৰ সুবিধা। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটিৰ দাবীৰ ধনৰাশি। 70 কোটিৰো অধিক কৃষকে আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল। ফচল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। প্ৰতিগৰাকী কৃষকে ছেভ কৰি ৰাখক। হেল্পলাইন নম্বৰটো হৈছে 14447 নম্বৰ। ভাৰত চৰকাৰে কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে জাননী। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। আপোনাৰ যিকোনো সমস্যা হ'লে আপুনি এতিয়া আবেদন কৰি লৈ ল'ব পাৰিব। আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট হ'লে আপুনি আবেদন কৰিব পাৰিব। কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিনামূলীয়া বিদ্যুতক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে। বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধনৰাশি। 85% ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল। পূৰ্বে যদি বিল আহিছিল 100 টকা, এতিয়া হ'ব 15 টকা। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল। ছলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ। ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন।
এই সোলাৰ পেনেল লগৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল। বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ঠণ্ডাকি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এতিয়ালৈকে সোলাৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনাৰ ফুল ভিডিঅ'টো লাগে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰসমূহ। গাঁও আৰু চহৰৰ 200 লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধাও। গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চলৰ লোকেও পাব চৰকাৰী গৃহ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। হয় বন্ধু বান্ধৱীসকল, নতুন চৰকাৰী ঘৰৰ লগত আপুনি বহুতো সুবিধা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কেৱল ইয়াই নহয়, যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ লাভ কৰিব খুজিছে তেনে ক্ষেত্ৰত কৰিব পাৰিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ সুবিধা প্ৰদান কৰিব আৰু কোনটোৰ বাবে কেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অতি শীঘ্ৰে সম্পূৰ্ণকৈ ভিডিঅ' আহিছে আৰু সেইখন ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া চৰকাৰে ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। তালিকাত চাই লওক আপোনাৰ নামটো আহিছে নে নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 3 দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৰাতিপুৱাই চৰকাৰে বিতৰণ কৰিব আপোনাক ৰেচন কাৰ্ড। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। 20 লাখ লোকক নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডসমূহৰ সুবিধা। যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেন্তে এতিয়া আপুনি ৰেচন কাৰ্ড লৈ ল'ব পাৰিব। আজি আপুনি আবেদন কৰক নতুন ৰেচন কাৰ্ডৰ বাবে। যদি আপুনি ভাবিছে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, আপুনি আগতে আবেদন কৰিব পৰা নাছিলে, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। সেৱা সেতু পৰ্টেলত গৈ সহজতে কৰক আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন। ৰেচন কাৰ্ড লাভ কৰিলে পাব 5 কেজিকৈ বিনামূলীয়া ৰেচন চাউল। কেৱল ইয়াই নহয়, 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে। ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে বহুকেইটা আঁচনি সুবিধা প্ৰদান কৰিব। ইয়াক লৈ যেতিয়া নতুনকৈ আপডেটটো প্ৰকাশ পাব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, নিউ ইয়েৰ পাৰ্টি আৰু বনভোজৰ বতৰত সাৱধান। বাতিল হ'ব সুৰমত্ত চালকৰ অনুজ্ঞাপত্ৰ, লগতে 10,000 টকাৰ জৰিমনা বিহা হ'ব। নিউ ইয়েৰ পাৰ্টি আৰু বনভোজৰ বতৰত সাৱধান হওক আপুনি। বাতিল হ'ব সুৰমত্ত চালকৰ অনুজ্ঞাপত্ৰ, ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বনভোজৰ উৎসৱৰ সময়ত আপুনি সাৱধান হওক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.